কাটো কাটো কথা উঠছে। জয় হিন্দ। শ্রদ্ধার দেশভক্ত রায়, আজি 23 জানুৱাৰী 2026 আজিৰ দিনত অখণ্ড ভাৰতৰ প্ৰধানমন্ত্ৰী জন্মগ্ৰহণ কৰিছিল। আজি তেওঁৰ জন্মতিথি। শ্ৰদ্ধা ৰায়, আমি আমিনগাঁও ইনষ্টিটিউট কলোনী নেতাজী সুভাষচন্দ্র বসুর 129তম জন্মদিন পালন কৰি আছো। এতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব। আজি এটা প্ৰশ্ন, 23 জানুৱাৰী কিয় পালন কৰিব লাগে? আমাৰ ভাৰতবৰ্ষ বহুত আক্ৰান্ত, বাবৰৰ পৰা আদি কৰি মোগলৰ পৰা আদি কৰি বহুত আক্ৰান্তই আমাৰ ভাৰতবৰ্ষক লুটি পুটি খাইছিল। 200 বছৰ 1751 খ্ৰীষ্টাব্দত ব্ৰিটিছ বাহিনী, ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াৰ বেপাৰ কৰা চলাই আহিছিল। আহি তেওঁলোকে আমাৰ বিনামূলীয়াকৈ নিচাজাতীয় দ্ৰব্য খুৱাই প্ৰতিটা ভাৰতবাসীৰ মন জয় কৰি তেওঁলোকে কি কৰিলে, লাহে 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 আমাৰ ভাৰতবৰ্ষৰ আমাৰ স্বাধীনতা কাঢ়ি ল'লে। 200 বছৰ আমি পৰাধীন হৈ আছিলোঁ। 200 বছৰ আমি পৰাধীন হৈ আছিলোঁ। 1857 খ্ৰীষ্টাব্দত ভাৰত মাতাৰ বীৰ সন্তান মংগল পাণ্ডে ব্ৰিটিছ বাহিনী, সেনাবাহিনী, পুলিচ বাহিনীত কাম কৰিছিল। মংগল পাণ্ডে আমাৰ গৌৰক্ষা সভাৰ সভাপতি আছিল। ব্রিটিশর इंग्रज पुलिस কৈছিল, ए मंगल पांडे तू इतना बड़ा बड़ा बात करता है, तो गाय माता का बात करता है, जो कारतूस जो बंदूक का गोली जो मुंह से खुलता है ना, उसमें गाय का चर्बी लगा हुआ है। मंगल पांडे विश्वास करा আছে जो आरो केवल जो खुदार पिछड़ एटाই उत्तर पड़े, हाँ हाँ इसमें गाय का चर्बी लगा हुआ है। मंगल पांडे जेतिया ব্রিটিশ বাহিনীর সেনাবাহিনী ঊর্ধ্বতম কার্যকর তার 3 জন ঊর্ধ্বতম অফিসার আছিল। তার মধ্যে একজনের নাম মনত আছে মোর, নেলসন ম্যান্ডেলা। তেওঁ স্পষ্ট ভাষাত কৈছিল যে इसमें क्या हमारा जो कारतूस है इसमें क्या गाय का चर्बी लगा हुआ है। नेलसन ম্যান্ডেলা কয় हाँ है। কোৱাৰ লগে লগে ভাৰত মাতাৰ বীৰ সন্তান মংগল পাণ্ডে ঠাই 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 3 থেকে গুলিয়ে হত্যা কৰিলে। তেওঁ ইচ্ছা করে তাৰ পৰা পলাই যাব পাৰিলেহেঁতেন, যোৱা নাই। তেওঁ সীনা টান কৰি তেওঁ থিয় হৈ আছে। কিয়? ভাৰত মাতাৰ সন্তান ভেড়া নহয়, সিংহ হয়। সিংহ কেতিয়াও পলাই নাযায়। আৰু মংগল পাণ্ডে ভাবি লৈছিল যে ময়ো যদি কিবা হৈ যায় তেতিয়াহ'লে মোৰ ভাৰত মাতা আজাদ হ'ব, আজাদ হ'ব, আজাদ হ'ব আৰু আমি স্বাধীনতা ফিৰাই পাম। শ্ৰদ্ধা ৰায়, আমাৰ মাজত মিৰ্জাফৰ যুদাস্থিতি আছিল বিপ্লৱীসকলৰ মাজত। দিনৰ পোহৰত আমাৰ লগত মিঠা মিঠা কথা কৈছিল, বিপ্লৱীসকলৰ লগত ৰাতিৰ এন্ধাৰত ব্ৰিটিছ কাৰাগাৰত গৈ ব্ৰিটিছৰ লগত মিতালি কৰিছিল। যাৰ কাৰণে নেকি আমি 1857 খ্ৰীষ্টাব্দত স্বাধীনতা নাপালোঁ। আৰু তাৰপিছত কি হ'ল, ব্ৰিটিছৰ অত্যাচাৰত বিপ্লৱীসকল পলাই পত্তন দিবলৈ বাধ্য হ'ল। ভাগ্যক্ৰমে 1997 চনত 23 জানুৱাৰী নেতাজী সুভাষ বসুৰ জন্ম হ'ল। 7 বছৰ নেতাজী সুভাষচন্দ্ৰ বসু তেতিয়াই তেওঁ দেশৰ কাৰণে, ভাৰত মাতাৰ স্বাধীনতাৰ কাৰণে মন প্ৰাণ সমৰ্পিত কৰিলে। আমাৰ বিপ্লৱীসকলে কৈছিল বন্দে মাতৰম, ভাৰত মাতা কি জয়। কিন্তু আমি কোনেও নাজানিছিল তেতিয়া যে ভাৰত মাতাৰ প্ৰতিমূৰ্তি দুটা দেখুওৱা হ'ব পাৰে। 7 বছৰ দেৱশ্ৰী নেতাজী সুভাষচন্দ্ৰ বসু কাগজত এটা ছবি অঙ্কন কৰিলে। অঙ্কন কৰি গৈ বিপ্লৱীসকলে যে এইটো ভাৰত মাতাৰ ছবি হ'ব পাৰে নেকি। তেতিয়া যিসকল বাঘাজ্যোতিৰ পৰা সূৰ্যচন্দ্ৰৰ পৰা বিভিন্ন কিমান কম এই নেতাসকলে বস্তুটো চাই তেওঁলোক অতি অভিভূত হৈ গ'ল, এইটো কেনেকুৱা কথা। আৰু তেতিয়া কবিগুৰু ৰবীন্দ্ৰ ঠাকুৰৰ ভতিজা
অরবিন্দ ঠাকুর, কেউ আছেন নৃশিল্পী, মূর্তির কারিগর, কেউ এই ছবিক্ষণ চাই। এই ছবিক্ষণ চাই চাই ভারত মাতার মুক্তি এটা অঙ্কন করলে তেতিয়াৰ পৰা ভাৰত মাতাক আমি চিনি পালো। এতিয়া কথা হল পৰাধীন ভাৰতবৰ্ষত কেতিয়াও ভাৰত স্বাধীন হোৱা নাই, যদিও আমি কিবা কৰিব লাগিছে ব্ৰিটিছৰ চকুত ধুলকি কৰিব লাগিছে। নেতাজী 17 কাৰাবন্দী হল, 17 তেওঁৰ জেলত দিলে। তাৰপিছত নেতাজী 1925 চনত ব্ৰিটিছ পৰাধীন ভাৰতত ব্ৰিটিছৰ কাৰাগাৰত আমৰণ অনশন কৰিলে। কিহৰ কাৰণে? যে মই সনাতনী হিন্দু, মোৰ ধৰ্ম আছে, মোৰ ধৰ্ম মই পালন কৰিম, মোক দুৰ্গা পূজাৰ অনুমতি দিব লাগিব, কালী পূজাৰ অনুমতি দিব লাগিব, লক্ষ্মী পূজাৰ সৰস্বতী পূজাৰ অনুমতি দিব লাগিব। ব্ৰিটিছ বাহিনী দিয়া নাছিল। নেতাজী সুভাষ ঠিক আছে, নিদিয়া কথা নাই, মই আমৰণ অনশন বহিলোঁ। তেওঁ 65 দিন আমৰণ অনশন কৰিলে, প্ৰায় মৃত পায়। তেতিয়া বিভিন্ন ৰাষ্ট্ৰই দেখা পালে এইটো কেনেকুৱা কথা, আৰু নিৰুপায় হৈ তেতিয়া ব্ৰিটিছ প্ৰশাসনে সেও মানি অনুমতি পূজা কৰাৰ অনুমতি দিলে। অকল অনুমতি দিয়াই নহয়, তেতিয়া কাৰাগাৰত যিসকল বন্দী আছিল সেই বন্দীসকলক পূজাৰ কাৰণে মুক্তি দিলে। ব্ৰিটিছ কাৰাগাৰৰ ভিতৰত, বাহিৰত কাৰাগাৰৰ ভিতৰত দুৰ্গা পূজা, কালী পূজা কৰিলে। আৰু তেতিয়া ব্ৰিটিছ প্ৰশাসনেও এই পূজাত ভাগ ল'লে, গোটেই দেশ বহন কৰিছিল। হিচাপত আমি 1925 চনত আমাৰ স্বাধীন হৈ গৈছিল, কিন্তু তাৰ পিছতো সময় লাগিল। 1943 চনত ব্ৰিটিছ বাহিনীক পৰাস্ত কৰি ছিংগাপুৰত আজাদিন চৰকাৰ, অখণ্ড ভাৰত আজাদিন চৰকাৰ গঠন কৰিলে। 1944 চনত মণিপুৰ মৈদামত, আমাৰ অসমৰ মণিপুৰ মৈদামত জাতীয় পতাকা উত্তোলন কৰি ভাৰতবৰ্ষক স্বাধীন কৰি ৰাখিছিল। শ্ৰদ্ধাৰ দেশবাসী ৰাইজ, বৰ্তমান যিটো চলি আছে মিৰ্জাপুৰ যুঁজাজ কিন্তু এতিয়াও যোৱা নাই। মোগলৰ বংশধৰ এতিয়াও আমাৰ মাজত চুপ নিজে আছে। তেওঁলোকে আমাৰ ভাৰতবৰ্ষ খায়, আমাৰ পিন্ধে, আমাৰ বিলাসিতা কৰে, অথচ আমার দেশ কেনেকে ধ্বংস হবো, টুকরা হবো, তার বিষয়ে বিদেশি রাষ্ট্রের লগত আলোচনা করে গোপনে গোপনে। এই রাইজ, হে আমার দেশবাসী, ভারতবাসী, অসমবাসী সকলক মই কওঁতে অনুৰোধ কৰিছো, আপোনাৰ ঘৰৰ ওচৰত কিনি তেনেকুৱা মিৰ্জাপুৰ আছে, মোৰ ঘৰত কিনি তেনেকুৱা মিৰ্জাপুৰ আছে, যিয়লৈকে স্বাধীনতা মূল্য নুবুজে, যিয়লৈকে আমাৰ খাৰাবা কিন্তু আমাৰ লগত বেইমানি কৰিছে, আমাৰ দেশৰ ক্ষতি কৰিছে, তেওঁলোকক চিনাক্ত কৰক আৰু তেওঁলোকক সমষ্টিত শাস্তি দিবলৈ চেষ্টা কৰক। অখণ্ড ভাৰতবৰ্ষত 1947 চনত য'ত স্বাধীন ভাৰতবৰ্ষ সংৰক্ষিত হ'ল, কোনে কৰিলে? সেই অকল মিৰ্জাপুৰ যুঁজা। গতিকে দেশবাসী, ভাৰত মাতাৰ সন্তানৰ কোনোদিন ভয় নাই। মই মাখন দেৱনাথ এতিয়া 76 বছৰ হোৱা, প্ৰয়োজন পৰি এতিয়া মই যুদ্ধক্ষেত্ৰত যাবলৈ প্ৰস্তুত, মই যাম। গতিকে মই দেশবাসীক মই অনুৰোধ, আপোনালোকে যদি ভাৰতবৰ্ষৰ সন্তান হৈ থাকে, যদি হয় আৰু যিসকল নহয় তেওঁলোকে যাতে আমাৰ বিৰুদ্ধে কমিয়ে যাব। গতিকে সেইটো সজাগ হৈ সকলোৱে সজাগ হওক। আৰু মই নকওঁ, বন্দে 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 ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, নেতাজী সুভাষ কি, নেতাজী সুভাষ কি, নেতাজী সুভাষ কি।